নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰ দশম মানৰ বাবে এটা নতুন পাঠ আৰম্ভ কৰিব খুজিছোঁ আমাৰ 11 নম্বৰ পাঠটো মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই পাঠটো আমি আলোচনা কৰিম আৰু যেহেতু এই পাঠটো পোহৰৰ প্ৰতিফলন এই দুইটা পাঠৰ লগত কিছু পৰিমাণে ইয়াৰ কথাবোৰ মিলি আছে আৰু আমি ইতিমধ্যে পোহৰৰ প্ৰতিফলন আলোচনা কৰি গৈছোঁ সেইকাৰণে মই ভাবোঁ যে সুবিধা হ'ব অলপ সেইবুলি ভাবি এই পাঠটো চিলেক্ট কৰিলোঁ এতিয়া কওঁ যে ইয়াত মানুহৰ চকুৰ এটা মডেল আমি দেখুৱাব পৰা হ'লে ভাল আছিলে কিন্তু সেইটো সুবিধাজনক নহ'ল তাৰ মাজতো আমি যি পাৰোঁ চেষ্টা কৰি তোমালোকক উপকৃত কৰিম বুলি ভাবিছোঁ আহাচোন আমি পাঠটোলৈ আগবাঢ়োঁ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই পাঠটোত আমি পোনে পোনে প্ৰথমৰ পেৰাগ্ৰাফটোলৈ নগৈ আমি পোনে পোনে মানৱ চকু এই পাঠটোলৈ যাওঁ আৰু সেইটোৰ ওপৰত আমাৰ কিছু কথা আলোচনা কৰিবলগীয়া আছে যে মানুহৰ চকুযোৰ হ'ল অমূল্য আৰু অতি সংবেদনশীল অনুভূতি ইন্দ্ৰিয় আমি জানো আমাৰ যিকেইটা ইন্দ্ৰিয় আছে নাক কাণ জিভা ছাল চকু তাৰপিছত চকু হ'ল এটা অতি অনুভূতিপ্ৰৱণ বুলি কৈছে ই আমাক বিস্ময়কৰ জগতখনৰ আমাৰ চৌদিশে থকা ৰংবোৰ প্ৰত্যক্ষ কৰোৱায় চকু মুদা অৱস্থাত আমি বস্তুবোৰ সিহঁতৰ গোন্ধ সোৱাদ সিহঁতে কৰা শব্দ বা স্পৰ্শৰ যোগে কিছু পৰিমাণে চিনাক্ত কৰিব পাৰোঁ কিন্তু চকু মুদা অৱস্থাত ৰং চিনাক্ত কৰাটো অসম্ভৱ সেয়েহে অনুভূতি ইন্দ্ৰিয়বোৰৰ ভিতৰত মানুহৰ চকুযোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কিয়নো ই আমাক চৌপাশৰ মনোমোহা বাৰেবৰণীয়া জগতখন প্ৰত্যক্ষ কৰোৱায় এতিয়া আমাক কিতাপৰ এইটো পেজতে আমাক চকুৰ এটা ছবি দিয়া আছে আমি এই ছবিটো অংকন কৰি ধাপে ধাপে কেইটামান কথা বুজি যাব লাগিব এতিয়া চকুটো মানুহৰ এই চকুটো আমি কিতাপত থকা আমি পাঠটোৰ নামটো মোহাৰি দিছোঁ এই চকুটোৰ ছবিটো আমি অঁকাৰ চেষ্টা কৰিম গোলাকাৰ প্ৰায় গোলাকাৰ অংশ এতিয়া আমাৰ এই ক্ষেত্ৰত আমি কিতাপত নথকা দুই এটা কথাও টাচ কৰি যোৱাৰ চেষ্টা কৰিম চকুৰ যিটো এই গোলক অংশ এই গোটেই গোলকটোক আমি কি বুলি কওঁ অক্ষী গোলক অকণ পঢ়ি দিওঁ পঢ়াৰ পিছত আমি আলোচনা কৰিবলৈ সুবিধা হ'ব যে মানুহৰ চকুটো এটা কেমেৰাৰ দৰে ইয়াৰ লেন্স প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায় আৰু চিত্ৰত দেখুওৱাৰ দৰে অক্ষিগোলকৰ সন্মুখভাৱে ওফন্দি স্বচ্ছ অংশ এটা সৃষ্টি কৰে অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ ইয়াৰ ব্যাস প্ৰায় 2.3 চেণ্টিমিটাৰ চকুত সোমোৱা পোহৰৰ ৰশ্মিৰ অধিকাংশ প্ৰতিফলন কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে এতিয়া এই কথাখিনিৰ আগত আমি অক্ষিগোলকক লৈ পেলাই আলোচনা কৰি যাম কিতাপত নথকা কথা এটা কৈছোঁ যে মূলতে এই চকুটোত ইয়াত তিনিটা স্তৰ থাকে এইটো হ'ল একেবাৰে বাহিৰৰ স্তৰ আমি যিটো এতিয়া বৰ্ডত আঁকিছোঁ এই স্তৰটো হৈছে একেবাৰে বাহিৰৰ স্তৰ আৰু এই বাহিৰৰ স্তৰৰ যিটো এই সন্মুখ ভাগ এনেকৈ উফন্দি থকা এই সন্মুখ ভাগক আমাৰ কি বুলি কোৱা হয় কৰ্ণিয়া এই সন্মুখ ভাগৰ এই কোমল অংশ এই অংশটোক আমি কওঁ কৰ্ণিয়া আৰু তাৰ কাষৰ যিখিনি অংশ কৰ্ণিয়াৰ কাষৰ মানে এই কৰ্ণিয়া অংশটো মই আকৌ কৈছোঁ যে এই কৰ্ণিয়া অংশটো কোমল যিটো উফন্দি থকা অংশ এইটো কোমল কিন্তু এই ওপৰ ফালে যদি আমি আগবাঢ়োঁ এই অংশটো আৰু এই অংশ এই দুটা অংশ কিন্তু তুলনামূলকভাৱে কঠিন আকৌ কৈছোঁ যে
বাহিৰৰ এই উফন্দি উঠা অংশটো হ'ল কৰ্ণিয়া, কিন্তু ওপৰৰ আৰু তলফালে আমি যি দুটা অংশ দেখুৱাইছোঁ এই অংশটো হৈছে তুলনামূলকভাৱে কঠিন, আৰু এই অংশ দুটা কোৱা হয় চকলেৰা। চকলেৰা। এতিয়া এইটো হ'ল আউটাৰ মোষ্ট লেয়াৰ, অৰ্থাৎ একেবাৰে বাহিৰৰ আৱৰণ। মই কৈছোঁ যে চকুত এটা তিনিটা স্তৰ থাকিব, 1, 2 and 3। আমি এইটো 1 নম্বৰ স্তৰটো দেখা পাইছোঁ। আৰু ইয়াক কয় প্ৰটেক্টিভ পাৰ্ট। প্ৰটেক্টিভ পাৰ্ট মানে ই আমাৰ এই আৱৰণখন, এই অংশটোৱে চকুটোৰ ভিতৰৰ বাকী সকলোবিলাক অংশক সুৰক্ষা প্ৰদান কৰে। বাহিৰৰ পৰা কিবা আঘাত পালে যাতে চকুটোৰ ভিতৰৰ অংশসমূহ নষ্ট নহয়, তাৰ বাবে এই কৰ্ণিয়া আৰু চকলেৰা, এই ওপৰ অংশটোকো ক'ব চকলেৰা, এই অংশখিনি কি কৰে চকুটোক সুৰক্ষা প্ৰদান কৰে। অৰ্থাৎ এই প্ৰথম স্তৰটোৰ মূল কাম হ'ল চকুটোক সুৰক্ষা প্ৰদান কৰে। এতিয়া ইয়াৰ ভিতৰ ফালে যিটো স্তৰ আছে, ইয়াৰ ভিতৰ ফালে আৰু এটা স্তৰ আছে। এই স্তৰটো আমি আৰু এটা স্তৰ এনেকৈ অংকন কৰিছোঁ ভিতৰ ফালে। এই যিটো স্তৰ, এই স্তৰটো হৈছে পেশীযুক্ত স্তৰ। ভিতৰ ফালে আমি যিটো স্তৰ অংকন কৰিছোঁ, এই স্তৰটো হৈছে পেশীযুক্ত স্তৰ। ইয়াক আমি ইয়াত লিখিছোঁ, ই হ'ল পেশীযুক্ত স্তৰ। পেশীযুক্ত স্তৰ। বাহিৰৰ স্তৰটো হ'ল কৰ্ণিয়া আৰু চকলেৰা, আৰু তাৰ ভিতৰৰ স্তৰটো হৈছে পেশীযুক্ত স্তৰ। এই পেশীযুক্ত স্তৰটো যিবিলাক কোষেৰে গঠিত, সেই কোষবিলাকে আমাৰ চকুটোৰ অন্যান্য কোষলৈ প্ৰয়োজন হোৱা পুষ্টিকাৰক দ্ৰব্যবিলাক ট্ৰেন্সফাৰ কৰে, পাৰ কৰি দিয়ে। যিহেতু আমি জীৱবিজ্ঞানত পঢ়ি আহিছোঁ যে আমাৰ গোটেই শৰীৰটো অসংখ্য কোষেৰে গঠিত, জীৱিত কোষেৰে গঠিত, আৰু প্ৰতিটো জীৱিত কোষক জীয়াই থাকিবৰ কাৰণে পুষ্টিকাৰক দ্ৰব্যসমূহ লাগিব। পুষ্টিকাৰক দ্ৰব্যসমূহ আমাৰ কি আছিলে? কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ, ভিটামিন, খনিজ লৱণ, এইবিলাক হ'ল পুষ্টিকাৰক দ্ৰব্য। এই সকলোবিলাক বস্তু আমাৰ কোষবিলাকক লাগিব। চকুটো হৈছে আমাৰ শৰীৰৰ এটা জীৱিত কোষেৰে গঠিত এটা অংশ বা অংগ। গতিকে ইয়াৰ ভিতৰত থকা কোষবিলাককো কি লাগিব? এই পুষ্টিকাৰক দ্ৰব্যবোৰ লাগিব। গতিকে যিটো দ্বিতীয় স্তৰ আছে ভিতৰৰ ফালে, এই দ্বিতীয় স্তৰটো পেশীযুক্ত স্তৰ। এই পেশীযুক্ত স্তৰটোৱে ইয়াৰ লগত তেজৰ নলিকা প্ৰবাহিত হৈ থাকে, জাল সদৃশ হৈ থাকে। গতিকে তেজৰ নলিকাই কঢ়িয়াই অনা পুষ্টিকাৰক দ্ৰব্যবোৰ এই পেশীযুক্ত স্তৰত থকা কোষবিলাকে গ্ৰহণ কৰে, আৰু সেই কোষবিলাকৰ যোগেদিয়ে আৰু তাত থকা অতি সূক্ষ্ম তেজৰ নলিকাবোৰৰ যোগেদিয়ে অন্যান্য কোষবিলাকলৈ যায়। এতিয়া আমি এই পেশীযুক্ত স্তৰটোৰ যদি আমি ভালকৈ চাওঁ, তেতিয়াহ'লে ইয়াৰ সন্মুখত ঠিক এনেকুৱা এটা অংশ আছে। ছবিটো খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। এনেকুৱা এটা অংশ আছে। এই অংশটোক কৈছে ইৰিছ। এই অংশটোক কৈছে ইৰিছ বা আইৰিছ বুলিও কয় বহুতে। এই শব্দবিলাকৰ উচ্চাৰণটো অলপ বেলেগ বেলেগ হয়, গতিকে আমি অসমীয়াত ইৰিছ বুলি লিখা আছে, ইৰিছ বুলিয়ে কৈছোঁ, বহুতে আইৰিছ বুলি কয়। এই ইৰিছ হৈছে এটা হোল, মিনছ এটা ফুটা। এই ফুটাটোৰে বাহিৰৰ পৰা পোহৰ চকুৰ ভিতৰত সোমায়। আমি যদি ৰুমৰ বাহিৰত য'ত ছাফিচিয়েণ্ট লাইট আছে তেনেকুৱা ঠাইত থিয় হৈ এজনে আনজনৰ চকুটো লক্ষ্য কৰোঁ, তেতিয়াহ'লে চকুৰ ক'লা অংশটোৰ ঠিক মাজত গোল অংশ এটা দেখা পাওঁ, ফুটাৰ, আৰু সেইটোৱে হৈছে ইৰিছ। মই কি বুলি ক'লোঁ যে ইৰিছে চকুৰ ভিতৰলৈ সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এইখিনিতে আমি এটা প্ৰশ্ন ল'ব পাৰোঁ যে কি কাৰণত চকুৰ ভিতৰলৈ সোমোৱা
পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। কি কাৰণত নিয়ন্ত্ৰণ কৰিবলগীয়া সেই কথাটো আমি নিজকে সুধি চাব পাৰোঁ, এই প্ৰশ্নটো আমি কৰিব পাৰোঁ। ইয়াৰ কাৰণ হ'ল যে আমাৰ শৰীৰত যিমানবোৰ অংগ প্ৰত্যংগ আছে, এই অংগ প্ৰত্যংগবিলাকে যি যি কাম কৰে চবৰে একোটা নিৰ্দিষ্ট ক্ষমতা আছে, অৰ্থাৎ যিটোক আমি বহন ক্ষমতা বুলি কওঁ পাৰোঁ। ছাপ'জ এই হাত দুখনেৰে মই কিমান গধুৰ বস্তু এটা দাঙিব পাৰিম, তাৰ এটা নিৰ্দিষ্ট সীমা আছে। যদি মই দাঙিব পৰা মোৰ কেপাচিটিতকৈ বেছি হয় তেতিয়াহ'লে নোৱাৰিম। একেধৰণে আমি জানো যে চকুৰ ভিতৰত প্ৰতিবিম্ব গঠন হয়, বস্তুবোৰ আমি দেখোঁ, সেইখিনি কথা আমি ভাগে ভাগে আলোচনা কৰিম, খুব খৰতকীয়াকৈ নহয়, লাহে লাহে, নাইবা বুজাত খেলি মেলি। এতিয়া যিহেতু চকুৰ ভিতৰত পোহৰ সোমাব লাগিব আৰু পোহৰ সোমাই ইয়াৰ ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব লাগিব, গতিকে কিমান পৰিমাণৰ পোহৰ সোমাব লাগিব তাক নিয়ন্ত্ৰণ কৰে ইৰিছ। যদি আমি বেছি পৰিমাণৰ পোহৰ সোমাবলৈ দিওঁ চকুৰ ভিতৰত, তেতিয়াহ'লে চকুৰ ভিতৰত থকা বিভিন্ন অংশবিলাক হয়তো নষ্ট হৈ যোৱাৰ সম্ভাৱনাই বেছি। কোনো কাৰণতে আমি অতি বেছি পোহৰ থকা ঠাইতো থাকিব নালাগে, সিও আমাৰ চকুৰ কাৰণে ক্ষতিকাৰক। কাৰণ এই ইৰিচেদি যেতিয়া বেছি পৰিমাণৰ পোহৰৰ ৰশ্মি সোমাব, সি আমাৰ চকুৰ ভিতৰত থকা অংশবিলাকৰ কিছু পৰিমাণে হ'লেও ক্ষতিসাধন কৰিব। আৰু পোহৰৰ যিবিলাক চ'ৰ্চ বা উৎস, যেনে টিউব লাইট বা আজিকালি LED বাল্ববিলাক আছে, LED লাইটবিলাক, বা মিঠাতেলৰ চাকি এগছ হওক, কেৰাচিন তেলৰ লেম্প এডাল হওক, এটাল মমবাতি হওক, যিয়ে নহওক, পোহৰৰ যিবিলাক উৎস, এই উৎসবিলাকৰ যদি পোহৰৰ পৰিমাণটো বেছি হয়, তীব্ৰ, তেতিয়াহ'লে আমি পোনে পোনে সেই উৎসবিলাক চাব নালাগে। বেছি পোহৰ দিয়া লাইটৰ বাল্ব এটালে আমি পোনে পোনে চাই দিব নালাগে, কাৰণ পোনে পোনে চাই দিলে অতি শক্তিশালী পোহৰ ৰশ্মিবোৰ এই ইৰিচৰ ভিতৰেদি চকুৰ ভিতৰত সোমাই গ'লে চকুৰ ক্ষতি হ'ব। আৰু সূৰ্যৰ দৰে যিবোৰ নক্ষত্ৰ আছে সেইবোৰকতো কোনো কাৰণতে চাব নালাগে। আমি যদি মুকলি বতৰত, যেতিয়া নেকি আকাশত ডাৱৰ নাথাকে, তেনেকুৱা সময়ত যদি আমি সূৰ্যটোলৈ পোনে পোনে চাই দিওঁ, চকু আমাৰ দুয়োটাই বেয়া হয়। গতিকে চকুৰ ভিতৰত প্ৰতিবিম্ব গঠন কৰিবৰ কাৰণে যিমানখিনি পোহৰৰ প্ৰয়োজন হয়, সিমানখিনি পোহৰহে চকুৰ ভিতৰত সোমাব লাগিব। আৰু তাক কোনে নিয়ন্ত্ৰণ কৰিব? ইৰিচে নিয়ন্ত্ৰণ কৰিব। অৰ্থাৎ পোহৰ যদি বেছি হয়, তেতিয়াহ'লে ইয়াৰ পোহৰ সোমোৱা বাটটো সৰু হৈ যাব, আৰু পোহৰ যদি কম হয়, তেতিয়াহ'লে পোহৰ সোমোৱা বাটটো ডাঙৰ হ'ব। তাকে আমি এনেকৈও ক'ব পাৰোঁ যে পৰিৱেশত পোহৰৰ পৰিমাণটো বেছি হৈ গ'লে ইৰিচটো সৰু হৈ যায়, অৰ্থাৎ কমকৈ পোহৰ সোমাব, কাৰণ পৰিৱেশত পোহৰ বেছিকৈ আছে। আৰু পৰিৱেশত যদি পোহৰৰ পৰিমাণ কম হয়, তেতিয়াহ'লে ইৰিচটো ডাঙৰ হৈ যাব, অৰ্থাৎ অলপ বেছিকৈ পোহৰ। সেইকাৰণে আমি এটা আমাৰ অনুভৱ হ'ব পাৰে যে ছাপোজ আমি এটা ৰুমত বহি আছোঁ, য'ত পোহৰৰ পৰিমাণটো অতি বেছি। কেতিয়াবা আমি ক'ৰবাত কাৰোবাৰ জন্মদিন বা বিয়া এনেকুৱা ধৰণৰ অনুষ্ঠানত গ'লে দেখা পাওঁ যে বাহিৰত, মূলতে বিয়াত, যে বাহিৰত এনেকুৱা ধৰণৰ লাইট বহুত লগাই দিয়ে যে তীব্ৰ পোহৰ। তেনেকুৱা এটা পৰিৱেশত আমি থকাৰ পিছত, আমি ইমাজিন কৰি লওঁ, বহুত বেছি পোহৰৰ তলত থকাৰ পিছত আমি যদি হঠাৎ অলপ কম পোহৰ থকা ঠাইলৈ গুচি যাওঁ, আমি চকুৰে একো নেদেখাওঁ। অলপ সময় পিছতহে দেখোঁ। অলপ সময় পিছত দেখোঁ কিয়? যে যেতিয়া আমি বহু সময় ধৰি পেলাই বেছি পৰিমাণৰ পোহৰত আছোঁ, তেতিয়া পোহৰৰ যিটো ইৰিচে চকুৰ ভিতৰলৈ পোহৰ কমকৈ সোমাব পৰা ব্যৱস্থাটো কৰি থৈছে। আৰু আমি অধিক সময় আছোঁ, গতিকে বাটটো সৰু হৈ আছে। তাৰ পিছ মুহূৰ্ততে আমি যেতিয়া কম পোহৰ থকা ঠাইলৈ গুচি যাম, এই গুচি গ'লে এই বাটটো আকৌ ডাঙৰ হ'ব লাগিব, এই পুনৰ ডাঙৰ হ'বগৈ লাগিব। তাক অকণমান সময় লাগিব, যিহেতু এইটো পেশী, এই পেশীবিলাক সংকোচন প্ৰসাৰণ হয়, সংকোচন প্ৰসাৰণৰ দ্বাৰা এই বাটটো নিয়ন্ত্ৰিত হয়। ২ নম্বৰ কথা যে এই আমি কিতাপৰ ছবিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ওপৰে ওপৰে চাই থয়, কেতিয়া অলপ মন দি চাব লাগে। এতিয়া আমি চাওঁ যে এই অংশৰ পৰাই ঠিক
ত্ৰিভুজ আকাৰৰ কিছুমান পেশী এনে ত্ৰিভুজ আকাৰৰ নিচিনা এটা সৃষ্টি কৰিছে আৰু ইয়াত কিছুমান পেশী আছে ত্ৰিভুজ আকাৰৰ নিচিনা এটা সৃষ্টি হৈছে আৰু ইয়াত কিছুমান পেশী আছে আৰু এই পেশীবিলাকে আমাৰ এইখিনিতে চকুৰ লেন্সখন তৈয়াৰ কৰিছে এইখন হ'ল চকুৰ লেন্স প্ৰটিনেৰে তৈয়াৰী চকুৰ লেন্স উত্তল লেন্স প্ৰটিনেৰে তৈয়াৰী চকুৰ লেন্সখন ইয়াত গঠন হৈছে আৰু এইবিলাক হৈছে চিলিয়াৰী পেশী আমি এই পেশীবিলাকৰ কাৰ্য বিষয়ে আলোচনা কৰিম এতিয়া এইটো হ'ল 2 নম্বৰ স্তৰ যিটো পেশীযুক্ত স্তৰ আৰু 3 নম্বৰ হ'ল যে ইয়াৰ ভিতৰত জেলি সদৃশ যিবিলাক পদাৰ্থ থাকে এইটো 3 নম্বৰ স্তৰ আৰু ইয়াতে আমাৰ ইয়াৰ ভিতৰত ৰেটিনা ইয়াৰ ভিতৰত এটা বহুতে ৰেটিনা বুলি ক'লে অকল এই অংশটোকে ভাবি লয় কিন্তু সেইটো নহয় যে ৰেটিনাটো হৈছে আমি যদি ইয়াত ধুনীয়াকৈ চাওঁ আমাক কাৰ্চিন দি দেখুৱাই দিছে ৰেটিনাটো হৈছে এটা স্তৰ এই হৈছে থাৰ্ড লেয়াৰটো হৈছে ৰেটিনা ইয়াত চকডালে স্লিপ কৰিছে আমি 3 নম্বৰ স্তৰটো আঁকিম 3 নম্বৰ স্তৰটো এই স্তৰটোৱে হৈছে আমাৰ ৰেটিনা এই অংশটো হৈছে ৰেটিনা এই অংশটো আৰু ইয়াত দুবিধ বিশেষ কোষ থাকে এইটো জানিবলগীয়া কথা যে ৰেটিনাত দুবিধ বিশেষ কোষ থাকে ৰড আৰু কণ মধনিয়া ননে দন্তীয়া ন অলপ পাহৰিছোঁ মুঠতে শব্দ দুটা হৈছে ৰড আৰু কণ এই ৰড আৰু কণ নামৰ কোষবোৰ ক'ত থাকে ৰেটিনাত থাকে আৰু সেই কোষবোৰ অতি বেছি পোহৰ সংবেদী কোষ আজি ইয়াৰ ভিতৰত জেলি সদৃশ পদাৰ্থ থাকে এতিয়া ইয়াত আৰু দিছে আমাক এইটো নেত্ৰ ইৰিছ কৰ্ণিয়া নেত্ৰমেদ ৰেটিনা বা স্নায়ু এইখিনি এতিয়া আমাৰ এই চকুটোৰ ভিতৰত প্ৰতিবিম্ব কেনেকৈ গঠন হয় আমি সেই কথাটো জানো এতিয়া চকুৰ ভিতৰত আমাৰ প্ৰতিবিম্ব কেনেকৈ গঠন হয় চকুৰ সন্মুখত আমাৰ চকুৰ সন্মুখত যিবিলাক বস্তু আছে এই বস্তুবিলাকৰ ভিতৰত কিছুমান বস্তুৰ পৰা পোহৰ সৃষ্টি হৈ পেলাই আহে যেনে মমবাতি লাইটৰ বাল্ব বা কেৰাচিন তেলৰ লেম্প এইবিলাক দিজ আৰ চ'ৰ্চ অফ লাইট কিছুমান বস্তুৰ পৰা পোহৰ আমালৈ আহে এইবিলাক হ'ল চ'ৰ্চ অফ লাইট আৰু আনবোৰ বস্তুত কি হয় যে পোহৰ পৰি তাৰ পৰা প্ৰতিফলিত হয় পোহৰ প্ৰতিফলিত হয় আৰু প্ৰতিফলিত পোহৰ আহি আমাৰ চকুত সোমোৱাৰ ফলত আমি বস্তুবোৰ দেখোঁ ফৰ এক্সাম্পল আমি যদি এই পেনটো লওঁ আমি পেনটো কেনেকৈ দেখিছোঁ এই প্ৰশ্নটো যদি আমাৰ মনত উদয় হয় তেতিয়াহ'লে ইয়াৰ অৰ্থ হ'ব যে উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি বৰ্তমান সময়ত আমাৰ পেনটোত যি পোহৰ পৰিছে সেই পোহৰ হ'ল আমাৰ সৌৰজগতৰ নক্ষত্ৰ সূৰ্যৰ পৰা অহা পোহৰ গতিকে উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি পেনটোত পৰিছে ইয়াক আমি লক্ষ্য বস্তু বুলি কওঁ যে উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি লক্ষ্য বস্তুটোত পৰিছে পৰি ইয়াৰ পৰা প্ৰতিফলিত হৈছে আমি প্ৰতিফলন পাঠটোত পঢ়ি আহিছোঁ যে বস্তুবিলাকত পোহৰ পৰি পেলাই প্ৰতিফলিত যে উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি এই লক্ষ্য বস্তুটোত পৰিছে পৰি পেলাই ইয়াৰ পৰা কিছু ৰশ্মি প্ৰতিফলিত হৈছে গোটেইখিনি প্ৰতিফলিত হোৱা নাই কিছু ৰশ্মি ইয়াত পৰি পেলাই ইয়াৰ মাজেৰেও পাৰ হৈ গৈছে ইয়াৰ এই অংশটো হৈছে ট্ৰেন্সপাৰেণ্ট ছেমি ট্ৰেন্সপাৰেণ্ট গতিকে ইয়াৰ মাজেৰে কিছু পোহৰ পাৰ হৈ গৈছে কিছু পোহৰ ৰশ্মি শোষণ কৰিছে আৰু অধিকাংশ পোহৰ ৰশ্মি ইয়াৰ পৰা প্ৰতিফলিত হৈছে যিখিনি ৰশ্মি ইয়াৰ পৰা প্ৰতিফলিত হৈছে সেই প্ৰতিফলিত ৰশ্মিখিনি আমাৰ চকুৰ লেন্সৰ মাজেদি আহি পেলাই আমাৰ চকুৰ ৰেটিনাত প্ৰতিবিম্বৰ সৃষ্টি কৰে অৰ্থাৎ তাক আমি এনেকৈ ক'ব পাৰিম ছাপ'জ চকুৰ সন্মুখত আমাৰ এইটো অবজেক্ট এতিয়া উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি
এই অবজেক্টটোত পৰাৰ পাছত ইয়াৰ পৰা প্ৰতিফলিত হৈছে। এই প্ৰতিফলিত পোহৰৰ ৰশ্মিবোৰ ইয়াৰ শক্তি কিমান সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ইৰিছে পথটো দি দিব। আৰু ইৰিছৰ মাজেদি পাৰ হৈ পোহৰৰ ৰশ্মিবোৰ ক'ত পৰিব? আমাৰ চকুৰ লেন্সখনত পৰিব। আমি জানো চকুৰ লেন্সখন কি? উত্তল লেন্স, প্ৰটিনেৰে তৈয়াৰী। আৰু চকুৰ লেন্সখন পাৰ হোৱাৰ পাছত এই পোহৰৰ ৰশ্মি অৰ্থাৎ প্ৰতিফলিত হৈ যাব, লেন্সৰ মাজেদি প্ৰতিফলিত হ'ব। প্ৰতিফলিত হোৱা ৰশ্মিয়ে গৈ আমাৰ ৰেটিনাত, ইয়াত অকণমান ডাঙৰ হৈ গ'লগৈ, মই স্কেল ব্যৱহাৰ কৰা নাই কাৰণে, আমাৰ ৰেটিনাত প্ৰতিফলিত ৰশ্মিয়ে গৈ পেলাই আমাৰ ৰেটিনাত কি কৰিব? আমি যিটো বস্তু চাইছোঁ তাৰ এটা ওলোটা প্ৰতিবিম্ব গঠন কৰিব। এই ৰেটিনাত যেতিয়া প্ৰতিবিম্বটো গঠন কৰে, মই অলপ আগত কৈছোঁ যে ৰেটিনাত ৰড আৰু কণ নামৰ দুবিধ কোষ আছে। এইবিলাক হ'ল অত্যন্ত আলোক সংবেদী কোষ, অৰ্থাৎ ইহঁতে পোহৰ, ইহঁতৰ এই কোষবিলাকত পোহৰ পৰাৰ লগে লগে ইহঁত অতি বেছি চেঞ্চিটিভ হৈ উঠে। আৰু ইয়াত যেতিয়া প্ৰতিবিম্বটো গঠন হয়, ইয়াত প্ৰতিবিম্বটো গঠন হোৱাৰ পিছত সেই চেঞ্চেশ্যনটো মিনছ সেই অনুভূতিটো ইয়াত থকা স্নায়ুৱে, চকুৰ লগত সংযুক্ত হৈ থকা স্নায়ুৱে সেই অনুভূতিটো কোনে কঢ়িয়াই নিব? আমাৰ ব্ৰেইনলৈ কঢ়িয়াই লৈ যাব, মগজুলৈ কঢ়িয়াই লৈ যাব। কাৰণ আমাৰ দুটা চকু ইয়াত আছে, তাত ব্ৰেইন আছে। এতিয়া আমাৰ মগজুলৈ, মই ইয়াতে সৰুকৈ এনেই এটা বুজাবৰ কাৰণে ধৰি ল'লোঁ এইটো মগজু। এই স্নায়ুৱে এই চেঞ্চেশ্যনটো আমাৰ ক'লৈ লৈ যাব? মগজুলৈ লৈ যাব। আৰু মগজুলৈ যেতিয়া লৈ যাব, লৈ যোৱাৰ লগে লগে মগজুৰ যোগেদি আমি যে বস্তুটো দেখিছোঁ সেইটো আমাৰ অনুভৱ। এতিয়া কথা হ'ল যে চকুৰ ভিতৰত প্ৰতিবিম্বটো গঠন হয় ওলোটাকৈ, কিন্তু আমি তাক ওলোটাকৈ নেদেখোঁ। ফৰ এক্সাম্পল, আমি যেতিয়া এই পেনটোকে লক্ষ্যবস্তু হিচাপে লৈছোঁ, এই পেনটোৰ যি প্ৰতিবিম্ব আমাৰ চকুৰ ভিতৰত গঠন হৈছে, ই কিন্তু ওলোটাকৈ গঠন। কিন্তু এই অনুভূতিটো যেতিয়া অক্ষিস্নায়ুৱে ব্ৰেইনলৈ কঢ়িয়াই লৈ যায়, পুনৰ মগজুত কি হয় যে ওলোটাকৈ গঠন হোৱা প্ৰতিবিম্বটো মগজুৱে শুদ্ধ কৰি লয়। আৰু ফলস্বৰূপে আমি বস্তুটো যেনেকৈ আছে তেনেকেই দেখোঁ। এইটো হ'ল এটা মোটামুটি ধাৰণা যে আমি চকুৰে কেনেকৈ দেখোঁ। এতিয়া প্ৰশ্ন হ'ল, এইখিনিতে জড়িত, চকুৰ দৃষ্টিৰ লগত জড়িত বা আমি বস্তু দেখাৰ লগত জড়িত আৰু দুটা কথা আমি আলোচনা কৰি লওঁ। তাৰপিছত আমি পাঠটোৰ পৰৱৰ্তী কথালৈ যাম। দুটা পইণ্ট ল'ম। নাম্বাৰ 1, মই লিখি নিদিওঁ, কৈ গৈছোঁ, সময়টো নষ্ট নকৰোঁ। আমাৰ দুটা চকু আছে। প্ৰথম পইণ্ট যে আমি দুটা চকুৰে একে সময়তে দুটা বেলেগ বেলেগ বস্তু চাব নোৱাৰোঁ। কিয়? এইটো এটা দৰকাৰী। ছাপ'জ যে মোৰ হাতত এই পেনটো আছে আৰু এই চকডাল আছে। যদিও দুটা চকু আছে মোৰ, কিন্তু মই পেনটো চালে চকডাল চাব নোৱাৰোঁ। এইটো ঠিক যে মই পেনটো চাই থাকোঁতে চকডাল কিছু পৰিমাণে দেখিম, চকডাল নেদেখাকৈ নাথাকোঁ, কিন্তু পেনটো যিমান স্পষ্টকৈ দেখিম চকডাল সিমান স্পষ্টকৈ নেদেখিম। বা যিখিনি সময়ত মই চকডাল চাইছোঁ সেইখিনি সময়ত মই পেনটোও দেখিম, কিন্তু চকডাল যিমান স্পষ্টকৈ দেখিছোঁ পেনটো সিমান স্পষ্টকৈ নেদেখিম। অৰ্থাৎ আমাৰ দুটা চকু আছে যদিও আমি দুটা চকুৱে একে সময়তে দুটা পৃথক বস্তু স্পষ্টকৈ দেখা নাপাওঁ। তাৰ কাৰণ কি? বা আকৌ কথাটো এনেকৈ লওঁ যে আমাৰ দুটা চকু আছে, মই পেনটো চাইছোঁ, পেনটোৰ প্ৰতিবিম্ব এই দুইটা চকুতে গঠন হৈছে। তাৰমানে কথাটো যদি আমি এনেকৈ লওঁ, এইটো এটা চকু আৰু এইটো এটা চকু। লক্ষ্যবস্তুৰ প্ৰতিবিম্ব, এতিয়া যিটো প্ৰথম পইণ্টৰ কথা আছিল যে দুটা চকুৰে আমি দুটা, ইয়াত এটা বস্তু আছে এ, ইয়াত এটা বস্তু আছে বি। আমি এই দুটা চকুৰে, এটা চকুৰে এ, এটা চকুৰে বি, দুটা চকুৰে দুটা বেলেগ বস্তু একে সময়তে চাব নোৱাৰোঁ। হয়, কিয়? একে সময়তে দুটা চকুৰে দুটা বেলেগ বেলেগ বস্তু চাব নোৱাৰে। এটা চালে আমি আনটো অলপকৈ দেখোঁ, যিটো কথা অলপ ক'লোঁ।
কিন্তু স্পষ্টকৈ নেদেখে। বা 2 নম্বৰ কথা হ'ল যে আমি আমাৰ চকু দুটাৰ সন্মুখত লক্ষ্য বস্তু এটা আছে। এই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব আমাৰ বাওঁ চকুটোতো গঠন হৈছে, এই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব আমাৰ সোঁ চকুটোতো গঠন হৈছে। অৰ্থাৎ দুইটা চকুত বেলেগে বেলেগে দুটা প্ৰতিবিম্ব গঠন হয়। গতিকে আমি দেখোঁতে এটা বস্তু আচলতে দুটা দেখিব লাগিছে। আকৌ কৈছোঁ কথাটো যে লক্ষ্য বস্তু এটা আছে, যেনেকৈ এই পেনটো মই চাইছোঁ, এই পেনটোৰ প্ৰতিবিম্ব মোৰ বাওঁ চকুটো গঠন আছে, এই পেনটোৰ প্ৰতিবিম্ব মোৰ সোঁ চকুটো গঠন আছে। গতিকে মই দুটা পেন দেখিব লাগিছিলে, কাৰণ দুটা প্ৰতিবিম্ব গঠন হৈছে। কিয় তাৰ পৰিৱৰ্তে মই এটা পেনেই দেখিছোঁ? কিয়? ইয়াৰ মূল কাৰণ হ'ল আমাৰ যদিও দুটা চকু আছে, এই দুটা চকুৰ পৰা যি অক্ষি স্নায়ু, মই চমুকৈ কৈছোঁ কথাটো, এই দুটা চকুৰ পৰা যি অক্ষি স্নায়ু আমাৰ মগজুলৈ গৈছে, মগজুলৈ যাওঁতে অক্ষি স্নায়ুবোৰ একেলগ হৈ পৰে। সেইকাৰণে অক্ষি স্নায়ুবোৰ একেলগ হৈ পৰাৰ কাৰণে মগজুৱে তাক ডিটেক্ট কৰি প্ৰকৃত যিটো শুদ্ধ ভিজন, যে এটা বস্তু আমি সেইটোৱে, বা একে সময়তে দুটা বেলেগ বেলেগ বস্তু চাব নোৱাৰোঁ। আমি বাওঁ চকুটো ঘূৰালে সোঁ চকুটো ঘূৰিব, সোঁ চকুটো ঘূৰালে বাওঁ চকুটো, বেলেগে বেলেগে। কাৰণ একেটা ব্ৰেইনৰ একেটা পইণ্টৰ পৰাই এই চকু দুটাৰ ভিজন ছিষ্টেমটো কণ্ট্ৰল হয়। একেবাৰতে ক'লে কথাটো সেইটোৱে যে ব্ৰেইনৰ একেটা পইণ্টৰ পৰাই এই দুয়োটা চকুৰ ভিজন ছিষ্টেমটো কণ্ট্ৰল হয়। সেইকাৰণে আমি দুটা চকুৰে দুটা বেলেগ বেলেগ বস্তু চাব নোৱাৰোঁ, বা দুটা চকুৰে এটা বস্তুৰ দুটা প্ৰতিবিম্বও নেপাওঁ। নেক্সট টু দিছ আৰু এটা কথা আলোচনা কৰিবা যে আমি আমাৰ কিছুমান মানুহৰ কেতিয়াবা দুৰ্ঘটনাবশতঃ হওক বা অন্য কাৰণতে হওক যে তেওঁলোকে এটা চকুৰে চলিবলগীয়া হয়, এটা চকু তেওঁলোকৰ দৃষ্টিশক্তি হেৰায়। তেনেকুৱা অৱস্থাত তেওঁলোকৰ কি অসুবিধা হয় এই কথাটো জানিবলৈ মন নাযায়নে? আমাৰ দুটা চকু কিহৰ কাৰণে কৰিছে সেই কথাটো আমি চাওঁ। তাক বুজিবৰ কাৰণে আমি এনেকৈ বুজিম, আমাৰ দুটা চকু কি কাৰণত প্ৰয়োজন হয়। আমি এই আঁচডাল টানিলোঁ, ধৰি ল'লোঁ আমাৰ এইটো এটা চকু আৰু এইটো এটা চকু। এতিয়া আমি যেতিয়া দুটা চকুৰে চাম, তেতিয়া আমাৰ সন্মুখত এটা বৃহৎ অঞ্চলৰ প্ৰতিবিম্ব আমি এইদৰে দেখা পাম। অৰ্থাৎ ই এটা 180 ডিগ্ৰীৰ এটা বৃহৎ অঞ্চল ই কভাৰ কৰিব। এইটো অকণমান নিজে প্ৰেক্টিছ কৰি চালে হ'ল। যেতিয়া আমি থিয় হৈ থাকোঁ, এই অংশৰ পৰা এনেকৈ দেখোঁ, কিন্তু তাৰ পিছলৈ আমি নেদেখোঁ। আকৌ এই অংশৰ পৰা এনেকৈ দেখোঁ, তাৰ পিছত নেদেখোঁ। অৰ্থাৎ ইয়াৰ পৰা যে আমি চিধা অক্ষ টানি দিওঁ, এই বৃহৎ এৰিয়াটো সেইটো কিমান হ'ব? 180। সেইটো 180। কিন্তু যদি আমাৰ এটা চকুৰ কথা আহে, সেইটো আমি নিজে ঘৰত প্ৰেক্টিছ কৰি চাব পাৰোঁ যে আমি এনেকৈ থিয় হ'লোঁ, থিয় হৈ পেলাই আমি সন্মুখত, এইবিলাক নিজৰ কাৰণে জানিবলগীয়া কথা কিছুমান। আমি এনেকৈ থিয় হ'লোঁ, থিয় হৈ পেলাই আমাৰ সন্মুখত যিটো অঞ্চল দেখিছোঁ, যে আমি যে ইয়াৰ পৰা আমাৰ এখন তল সন্মুখত 180 ডিগ্ৰী এৰিয়া, ইটছ অ'কে। এতিয়া আমি এই চকুটো জপাই দিওঁ, জপাই দি পেলাই লক্ষ্য কৰোঁ আমি কিমান দেখিছোঁ। দ্বিতীয়বাৰ আমি এইটো চকু জপাই দিওঁ, জপাই দি লক্ষ্য কৰোঁ আমি কিমান দেখিছোঁ। তাৰমানে তেতিয়া আমাৰ কনচেপশ্যনটো ক্লিয়াৰ হৈ যাব। যদি আমি এটা চকু জপাই দিওঁ, জপাই দিলে তেতিয়া আমি দেখাৰ পৰিমাণটো কমি যাব। সি আহি পেলাই প্ৰায় এই ইমানমানলৈ গুচি আহিব। তাৰমানে আমি প্ৰায় 140 ডিগ্ৰীমান, এই 140 ইমানমান কভাৰ কৰিবতো, সেই 140 ডিগ্ৰীমান এনেকুৱা অঞ্চললৈ গুচি আহিব। অৰ্থাৎ এৰিয়াটো, ভিজন এৰিয়াটো কমি যাব। আমি যি দেখাৰ যিখন ক্ষেত্ৰফল, সেই ক্ষেত্ৰফলখন কমি যাব। সেইকাৰণে আমাক দুটা চকুৰ প্ৰয়োজন। এতিয়া চকুৰ গঠন
আৰু প্ৰতিবিম্ব গঠনৰ ওপৰত আমি আলোচনা কৰিলোঁ এইখিনি কথা। এতিয়া আন এটা কথালৈ যাওঁ যে আমি আমাৰ চকুহালৰ অতি ভালকৈ যত্ন ল'ব লাগে। কিয়নো মই নিজে ভুক্তভোগী যে এবাৰ যদি এই সম্পত্তিটো ওলমাই ল'বলগীয়া হ'ল, এইটো সম্পত্তি এটা, এবাৰ যদি এইটো ওলমাই ল'বলগীয়া হ'ল, ই আৰু সহজে ইয়াক ত্যাগ কৰিব নোৱাৰে। আজিকালি দেখা যায় বেছিভাগ মানুহৰ ক্ষেত্ৰতে চশমা পিন্ধিবলগীয়া অৱস্থা হৈছে, বা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো চকুৰ সমস্যা আহিছে। ইয়াৰ মূল কেইটামান কাৰণ হৈছে যে আমি কিছুমান কথা নাজানো। আমি ল'ৰা ছোৱালীবিলাকে পঢ়োঁতে কেইটামান কথা কিন্তু খুব জানিবলগীয়া কথা আছে। নাম্বাৰ 1, আমি যি ঠাইত পঢ়িছোঁ, আমি পঢ়া ঠাইত পোহৰৰ পৰিমাণ, কাৰণ অলপ আগতে মই কৈছোঁ যে ইৰিছে চকুৰ ভিতৰলৈ সোমোৱা পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে। যদি আমাৰ পঢ়া কোঠাটোৰ পোহৰৰ পৰিমাণ অতি বেছি হয়, চকুৰ কাৰণে সিও ক্ষতিকাৰক হয়, আৰু যদি পোহৰৰ পৰিমাণটো কম হয়, তেতিয়াও চকুৰ কাৰণে ক্ষতিকাৰক হয়। গতিকে কমফৰ্টেবল লাইটটো আমাৰ কাৰণে প্ৰয়োজন। 2 নম্বৰ কথা, যিকোনো এংগুলৰ পৰা পঢ়া টেবুলখনলৈ পোহৰ আহিব নহয়। পঢ়া টেবুলখনৰ পৰা লাইটটো কিমান দূৰত আছে আৰু সি কিমান ডিগ্ৰী এংগুলত আহিছে, 180 ডিগ্ৰীত আহিছে নে কাষৰ পৰা আহিছে, আৰু কোনো কাৰণত পোহৰটো সোঁফালৰ পৰা আহিব নালাগে। তাৰ কাৰণটো হৈছে সোঁফালে যদি পোহৰৰ উৎসটো থাকে, তেতিয়াহ'লে আমি যেনিবা এইখন আমাৰ এইখন বহি আমাৰ সোঁফালৰ পৰা এনেকুৱা পোহৰ আহিছে, আমি যেতিয়া লিখি যাওঁতে আন্ধাৰ কৰিব। তাৰ পৰিৱৰ্তে ওপৰৰ পৰা হওক বা বাওঁফালৰ পৰা অহাটো আটাইতকৈ বেছি কমফৰ্টেবল আৰু দিনৰ পোহৰৰ পৰিমাণ। 3 নম্বৰ, আমি মোবাইলটো আমাৰ এতিয়া দৈনন্দিন জীৱন হৈ পৰিল, তাৰ বাদে উপায় নাই। এতিয়া মোবাইল বা টিভি এইবিলাকৰ পৰা টিভিটো অতি ক্ষতিকাৰক বস্তু হয়, কালাৰ টিভি, তাৰ পৰা যিটো ৰেডিয়েশ্যন হয় সেইবিলাকেও আমাৰ চকুৰ অত্যন্ত ক্ষতি কৰে। আৰু চকুহাল ভালে ৰাখিবলৈ আমি চকুৰ কিছুমান ব্যায়াম কৰিব লাগে। সেইবিলাক তোমালোকে কিছুমান বাহিৰা কিতাপ পঢ়িবা, সেইবিলাকত পাবা। আৰু ভিটামিন A যুক্ত খাদ্য, বিশেষকৈ সেউজীয়া শাক পাচলি আমি যথেষ্ট পৰিমাণে খাব লাগে। এইকেইটা কথা কৈ থ'লোঁ। ইয়াৰ পিছত আহিব আমি বোধহয় আৰু মাত্ৰ এটা কথাই আলোচনা কৰিব পাৰিম, সেইটো হৈছে চকুৰ উপযোজন ক্ষমতা। চকুৰ উপযোজন ক্ষমতা, একমোডেশ্যন, পাৱাৰ অফ একমোডেশ্যন যিটো, সেই কথাটো আমি আলোচনা কৰিম। উপযোজন ক্ষমতা। এতিয়া উপযোজন ক্ষমতা মানে কি? উপযোজন ক্ষমতা মানে হ'ল যে আমাৰ চকুৰ পৰা বিভিন্ন দূৰত্বত থকা প্ৰতিবিম্ব আমাৰ চকুৰ পৰা বিভিন্ন দূৰত্বত থকা বস্তুবোৰৰ প্ৰতিবিম্ব আমাৰ ৰেটিনাত গঠন হয়। যিহেতু আমাৰ চকুৰ পৰা বিভিন্ন দূৰত্বত থকা বস্তুবোৰৰ প্ৰতিবিম্ব আমাৰ ৰেটিনাত গঠন হ'বলগীয়া হয়, সেইবাবে আমাৰ চকুৰ যিখন লেন্স, এই লেন্সখনে সঘনেই অৰ্থাৎ প্ৰতি মুহূৰ্ততেই তাৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰি থাকিবলগীয়া হয়। তেতিয়াহে ৰেটিনাত গঠন হ'ব, নাইবাতো চকুৰ বিকাৰ হ'ব। কথাটো আমি ঠিক এনেকৈ বুজিম, সুবিধা হ'ব তেতিয়া। তাৰ মই কম্পেয়াৰ কৰি দিম। ইয়াৰ আগত যেতিয়া আমি লেন্স পাঠটো আলোচনা কৰিছিলোঁ, সৰুকৈ এটা বা দুটা ছবি আঁকি লওঁ, তেতিয়া সুবিধা হ'ব। লেন্সৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন, এই পাঠটো ইয়াৰ আগত আমি আলোচনা কৰিছোঁ। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই পাঠটো এতিয়াও চোৱা নাই, তেতিয়াহ'লে সেইটো ইউটিউবত দিয়া আছে, তোমালোকে চাই দিবা। এইখন এখন আমি উত্তল লেন্স, মই জোখমাখ লোৱা নাই, তাৰ আন্দাজত আঁকি লৈছোঁ। উত্তল লেন্সখনৰ সন্মুখত এইটো এটা লক্ষ্যবস্তু, ইয়াৰ পৰা অহা পোহৰৰ ৰশ্মি পাৰ হ'ল, আলোক কেন্দ্ৰৰে পাৰ হ'ল, ইয়াক কটাকটি কৰিলে ইয়াক প্ৰতিবিম্ব গঠন।
এইবাৰ আন এখন উত্তল লেন্সৰ দিলা মই কৈছোঁ যে মই কোনো জোখ মাখ লোৱা নাই মাত্ৰ এটা তুলনা কৰি বুজাবৰ কাৰণেহে এই ছবি দুটা অঁকা হৈছে এইবাৰ আন এখন উত্তল লেন্স ল'লোঁ ইয়াৰ সন্মুখত এইটো লক্ষ্যবস্তু আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি এতিয়া এই দুটা ছবিত আমি চাওঁ যে চকুৰ লেন্স এই দুটা ছবিত খুজিম যে লেন্স দুখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বটো বেলেগ বেলেগ আৰু দুইখন লেন্সতে গঠন হোৱা প্ৰতিবিম্বৰ দূৰত্বটো বেলেগ আৰু প্ৰতিবিম্বৰ আকাৰো কিছু ডিফাৰ কৰিছে কিছু পৰিৱৰ্তন হৈছে আকৌ কৈছোঁ যে এখন প্ৰথম লেন্স ইয়াৰ পৰা লক্ষ্যবস্তুটোৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব বেলেগ বেলেগ লক্ষ্যবস্তু আকাৰ প্ৰতিবিম্বৰ আকাৰ বেলেগ বেলেগ এখন দ্বিতীয় লেন্স ইয়াৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব বেলেগ লক্ষ্যবস্তু আকাৰ প্ৰতিবিম্বৰ আকাৰ বেলেগ কিন্তু আমাৰ চকুৰ যিখন লেন্স আছে সেইখন উত্তল লেন্স চকুৰ ক্ষেত্ৰতো সেইটো হ'ব নোৱাৰিব নাইবা আমি আমাৰ সন্মুখত থকা বস্তুবিলাক বিভিন্ন আকাৰৰ দেখিম বস্তুটোৰ যিটো প্ৰকৃত আকাৰ সেইটো আকাৰ নেদেখিম মই এই পেনটো চাইছোঁ তে পেনটো প্ৰতিবিম্বটো হয় মোৰ চকু ডাঙৰ হৈ যাব নাইবা সৰু হৈ যাব নে বিভিন্ন ধৰণৰ এতিয়া চকুৰ ক্ষেত্ৰত কি হৈ আছে চাম যে আমি লেন্সৰ ক্ষেত্ৰত কি পাইছিলোঁ যে লক্ষ্যবস্তুৰ পৰা লেন্সৰ যিটো দূৰত্ব অবজেক্ট ডিষ্টেঞ্চ সেইটো হ'ল ইউ আৰু প্ৰতিবিম্বৰ পৰা লেন্সৰ যিটো দূৰত্ব সেইটো হ'ল ভি ইমেজ ডিষ্টেঞ্চ এতিয়া উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব বেলেগ বেলেগ হ'লে প্ৰতিবিম্বৰ দূৰত্ব বেলেগ বেলেগ হ'ব কিন্তু আমাৰ চকুৰ লেন্সখনৰ ক্ষেত্ৰত কথাটো সুকীয়া ইয়াত লক্ষ্যবস্তু বিভিন্ন দূৰত্বত থাকিব পাৰে মই এই মুহূৰ্তত এই চকডাল চালোঁ পিছ মুহূৰ্তত অলপ দূৰত থকা পেনটো চালোঁ পিছ মুহূৰ্তত মোৰ পৰা দূৰত থকা বৰ্ডখন চালোঁ পিছ মুহূৰ্তত মই বহুত দূৰত থকা আন এটা বস্তু চালোঁ অৰ্থাৎ যিকোনো মুহূৰ্তত আমি যিকোনো দূৰত্বৰ বস্তু চাম অৰ্থাৎ চকুৰ লেন্সখনৰ ক্ষেত্ৰত ইয়াৰ সন্মুখত থকা লক্ষ্যবস্তুবোৰৰ দূৰত্ব বেলেগ বেলেগ কিন্তু প্ৰতিবিম্বটো সদায় ৰেটিনাতেই গঠন হ'ব লাগিব যিহেতু প্ৰতিবিম্বটো সদায় ৰেটিনাত গঠন হ'ব লাগিব তেতিয়াহ'লে লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটিব লাগিব ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটাকেই কি বুলি কয় উপজন ক্ষমতা আমাৰ ল'ৰা ছোৱালীয়ে মুখস্থ কৰি দিয়ে প্ৰশ্ন আহে চকুৰ উপজন ক্ষমতা মানে কি ল'ৰা ছোৱালীয়ে লিখি দিয়ে চকুৰ লেন্সে তাৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰাকৈ উপজন ক্ষমতা বুলি কয় কিন্তু যদি বুজাই দিবলৈ কওঁ যে কি ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰে মোক বুজাই দিয়ে তেতিয়া কিন্তু ল'ৰা ছোৱালীয়ে বুজাব এই কথাটো আমি ছাপ'জ এই চকুৰ লেন্সখন মই এইখিনিতে ৰাখিছোঁ এইখন চকুৰ লেন্স আৰু ইয়াক আমি শকতকৈ ৰাখিছোঁ ইয়াৰ মাজেদি পাৰ হোৱা এইখিনিতে যেনিবা লক্ষ্যবস্তুটো আছে মই প্ৰধান অক্ষৰডাল আঁকি ল'লোঁ আৰু ইয়াতে যেনিবা লক্ষ্যবস্তুটো আছে ইয়াৰ মাজেদি পাৰ হোৱা পোহৰৰ ৰশ্মিয়ে ইয়াত প্ৰতিবিম্ব কৰিব এইটো ৰেটিনা মই চকুটো গোটেইটো অঁকা নাই এইটো ৰেটিনা এতিয়া পিছ মুহূৰ্ততে মই দূৰত থকা বস্তু এটা আছে লেন্স একেখন লেন্স বেলেগ হ'ব নোৱাৰে যিহেতু চকুৰ লেন্স পিছ মুহূৰ্ততে যেতিয়া মই দূৰত থকা বস্তু এটা চাম তেতিয়া দূৰত থকা বস্তুটো চাবৰ কাৰণে চকুৰ লেন্সখন কি হৈ যাব লাগিব মিহি হৈ যাব লাগিব মিহি হৈ গ'লে তাৰ ফকাছ দৈৰ্ঘ্যৰ যিটো পৰিৱৰ্তন আহি পৰিব এইটো ঘটনা দূৰত থকা বস্তু তাৰমানে ইয়াত মই কথাটো অকণমান বেলেগকৈ কওঁ নাইবা জটিল হৈ পৰিব এতিয়া ইয়াত কি সংযুক্ত হৈ আছে চিলিয়েৰী পেশী ইয়াত চিলিয়েৰী পেশী সংযুক্ত হৈছে এইবিলাক চিলিয়েৰী চিলিয়েৰী পেশীবিলাক যেতিয়া স্বাভাৱিক মানে ৰিলেক্সড হৈ থাকে মানে সংকুচিত প্ৰসাৰিত চিলিয়েৰী পেশীবিলাক যেতিয়া প্ৰসাৰিত অৱস্থাত থাকে তেতিয়া আমাৰ চকুৰ লেন্সখন শকত হৈ থাকে আৰু শকত হৈ থাকোঁতে আমি ওচৰৰ বস্তুবোৰ স্পষ্ট হৈ থাকোঁ আৰু যেতিয়া আমি দূৰৰ বস্তু এটা চাবলগীয়া হ'ব তেতিয়া চিলিয়েৰী পেশীবিলাক দুইফালে টান খাব আৰু লেন্সখন মই আকৌ আঁকিছোঁ একেখনেই লেন্স দুবাৰ আঁকিম এইখন লেন্স এইখিনি চিলিয়েৰী পেশী
যেতিয়া চিলিৰ পেশীখিনি দুয়োফালে টান খাই যাব অৰ্থাৎ সংকুচিত হ'ব পেশীখিনি সংকুচিত হ'ব এতিয়া সংকুচিত হোৱাৰ লগে লগে এই লেন্সখন পাতল হৈ যাব আৰু তেতিয়া আমি দূৰৰ বস্তু দেখিম অৰ্থাৎ চিলিৰ পেশীৰ সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা চকুৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটি থাকে আৰু ফলস্বৰূপে আমি বিভিন্ন দূৰত্বত থকা বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ আৰু চকুৰ এই ক্ষমতাটোকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় ইয়াত এইখিনিতে আৰু এটা কথা লগতে কৈ থওঁ এটা কমন কুৱেশ্যন যে আমাৰ চকুৰ নিকট দৃষ্টি আৰু দূৰদৃষ্টি মানে কি এনেকৈ আছে কথাটো যে নিকট দৃষ্টি হ'ল যে আমি 25 চেণ্টিমিটাৰ দূৰত্বত থকা বস্তু এটা স্পষ্টকৈ দেখা পাওঁ আমি কিতাপ এখন পঢ়োঁতে 25 চেণ্টিমিটাৰ ডিষ্টেঞ্চত থকা বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ সেইটোৱে হ'ল আমাৰ নিকট দৃষ্টি আমি এখন উইদাউট এইটো মানে চশমা নিপিন্ধাকৈ আমি চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত থকা বস্তু এটা স্পষ্টকৈ দেখা পাব লাগিব চকুৰ পৰা ইয়াৰ দূৰত্ব 25 চেণ্টিমিটাৰ যদি তাতকৈ দূৰত্বটো এনেকৈ কমাই দিওঁ আখৰবোৰ আমি স্পষ্টকৈ দেখা নাপাওঁ বাৰ হৈ যায় বা বেছি দূৰলৈ লৈ গ'লেও আমি দেখা নাপাওঁ অৰ্থাৎ আমাৰ নিকট দৃষ্টিটো হ'ব লাগে 25 চেণ্টিমিটাৰ দূৰত্বত আমি বস্তু এটা স্পষ্টকৈ দেখা পাওঁ আৰু দূৰদৃষ্টিটো অসীম বেলেগৰ কাৰণে এইটো বেলেগ হ'ব পাৰে কাৰণ কাৰোবাৰ চকুৰ সমস্যা থাকিব পাৰে কোনে কিমান দূৰৰ বস্তু স্পষ্টকৈ দেখিব সেইটো তেওঁৰ চকুৰ যিটো সক্ষমতা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ পিছত আছে দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ গতিকে আমি ইয়াৰ পিছৰ ক্লাছটোত সেই বিষয়ে আলোচনা কৰিম আজি আমি আলোচনা কৰিলোঁ চকুৰ গঠন আৰু কিদৰে ইয়াতে প্ৰতিবিম্বৰ সৃষ্টি হয় আমাক দুটা চকুৰ প্ৰয়োজন কিয় আমি দুটা চকুৰে দুটা বেলেগ বস্তু একে সময়তে দেখা নাপাওঁ কিয় বা একেটা বস্তুৱে আমি দুটা চকুৰে চাওঁতে দুটা বস্তু নহয় কিয় এই কথাখিনি কিছু আলোচনা কৰিলোঁ আশা কৰিম দশম মানৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'বা থেংক ইউ